নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যিকোনো মুহূৰ্তত অতি শীঘ্ৰে গ্ৰেপ্তাৰ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা এতিয়া নন্দিনী কাশ্যপৰ কিয়নো যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে নন্দিনী কাশ্যপ আৰু ইতিমধ্যে নন্দিনী কাশ্যপৰ বাহনে মহতিয়াই লৈ যোৱা সামিউল হকৰ ইতিমধ্যে কালিৰ দিনটোত দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আকোৱালি ল'ব লগা হৈছিল তাৰ পিছতেই আখৰা গৃহৰ পৰা নন্দিনী কাশ্যপক আটক কৰা হৈছিল ওৰেটো নিশা পানবজাৰ মহিলা আৰক্ষী থানাতে কটাবলগীয়া হৈছিল অভিনেত্ৰী নন্দিনী কাশ্যপে আৰু যিকোনো মুহূৰ্তত আজিৰ দিনটোত গ্ৰেপ্তাৰ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে নন্দিনী কাশ্যপক আৰু ইতিমধ্যে সোধা পোছা অব্যাহত ৰাখিছে নন্দিনী কাশ্যপক ৰাতিটো পানবজাৰ মহিলা আৰক্ষী থানাতে কটাবলগীয়া হৈছে নন্দিনী কাশ্যপে আৰু ইতিমধ্যে নন্দিনী কাশ্যপৰ বাহনে খুন্দিওৱা যুৱকজনৰ কালিৰ দিনটোত মৃত্যু হৈছিল তাৰ পিছতে এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল এই মুহূৰ্তত আমাৰ হাতত সেই দৃশ্যাংশ আছে কালি নিশাৰ দৃশ্য আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ এনেদৰে আখৰা গৃহৰ পৰা আটক কৰি লৈ অনা হৈছিল নন্দিনী কাশ্যপক আৰু যিগৰাকী নন্দিনী কাশ্যপে আজিৰ পৰা কিছুদিন পূৰ্বে 25 জুলাইৰ পুৱতি নিশা সংঘটিত কৰিছিল সেই ভয়ংকৰ দুৰ্ঘটনা যি দুৰ্ঘটনাত এগৰাকী যুৱক সামিউল হক নামৰ যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ভৰি দুইখন ভাঙি গৈছিল ভিতৰতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল সামিউল হক তাৰ পিছতেই কেইবাদিনো ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল আৰু অৱশেষত অধিক স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতাললৈ লৈ অনা হৈছিল আৰু তাৰ পিছতে কালিৰ দিনটোত সেই ব্যক্তিগত হাস্পতালখনতে মৃত্যুবৰণ কৰিছিল সামিউল হকে আৰু তাৰ পিছতে এক প্ৰকাৰ সম্পূৰ্ণ ঘটনা হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল কিয়নো নন্দিনী কাশ্যপে বাৰম্বাৰ সংবাদ মাধ্যমৰ সন্মুখত বিষয়টো এৰাই চলিবৰ কাৰণে চেষ্টা কৰিছিল কৈছিল গুৰুতৰ আঘাতপ্ৰাপ্ত একো হোৱা নাই কিছু আঘাতপ্ৰাপ্ত হৈছিল এইগৰাকী কিছু আঘাতপ্ৰাপ্ত হোৱা বুলি কোৱা সেইগৰাকী সামিউল হকৰ কিন্তু ইতিমধ্যে মৃত্যু ঘটিছে তাৰ পিছতে এক প্ৰকাৰ এতিয়া সমগ্ৰ ঘটনাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সামিউল হকৰ জানাজা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিয়ালৰ লোকে কালিৰ দিনটোতে কৰিছিল এই মন্তব্য কৈছে যেতিয়া পৰ্যন্ত নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ নকৰে গুৱাহাটী আৰক্ষীয়ে তেতিয়ালৈ কিন্তু জানাজা নকৰে সামিউল হকৰ আৰু এনেদৰে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে সামিউলৰ পৰিয়ালে এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ যি দৃশ্যাংশ কালিৰ নিশাৰ ভিতৰতে এনেদৰে আখৰা গৃহৰ পৰা আটক কৰি লৈ অনা হৈছিল নন্দিনী কাশ্যপক ৰাতিটো পানবজাৰ মহিলা আৰক্ষী থানাতে কটাবলগীয়া হৈছিল নন্দিনীয়ে আৰু ইতিমধ্যে নন্দিনীক আজিৰ দিনটোত হয়তো সকলো সোধা পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰিব পাৰে নন্দিনী কাশ্যপক আৰু সামিউলৰ মৃত্যুৰ পিছতেই সমগ্ৰ ঘটনাক লৈ এক প্ৰকাৰ তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে কালিৰ দিনটোৰ পৰাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল সামিউলৰ পৰিয়ালৰ লোকে আৰু বৰ্তমান সময়তো ইতিমধ্যে উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে সামিউলৰ পৰিয়ালৰ লোকে দাবী কৰিছে যেতিয়ালৈ নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ নকৰে আৰক্ষীয়ে তেতিয়ালৈ কিন্তু সামিউলৰ জানাজা নকৰে এনেদৰে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে আমি দৃশ্যাংশ দেখুৱাইছোঁ এয়া হৈছে কালি নিশাৰ দৃশ্য এনেদৰে আখৰা গৃহৰ পৰা মান্তাকাটাত যে আখৰা গৃহ আছে এই থিয়েটাৰৰ যে আখৰা গৃহ আছে সেই মান্তাকাটাৰ আখৰা গৃহৰ পৰা কালি নিশাই আটক কৰি লৈ অনা হৈছে নন্দিনী কাশ্যপক নন্দিনী কাশ্যপে বাৰম্বাৰ সংবাদ মাধ্যমৰ সন্মুখত বিষয়টো সন্দৰ্ভত মন্তব্য কৰি কৈছিল কোনো ধৰণৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে কিন্তু সেইগৰাকী নন্দিনী কাশ্যপে সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা বুলি কোৱা সেইগৰাকী সামিউলে কালি দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আকোৱালি ল'ব লগা হৈছে সেইগৰাকী সামিউলৰ ভাগি গৈছিল দুইখন ভৰি বা আভ্যন্তৰীণভাৱে কিছু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল সামিউল যাৰ বাবে বহু কঠোৰ চেষ্টাৰ অন্ততো কিন্তু এইগৰাকী সামিউলক জীৱিত কৰি ৰাখিব নোৱাৰিলে চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ পিছত গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল আৰু সেই ব্যক্তিগত চিকিৎসালয়তে কালিৰ দিনটোত মৃত্যুক আকোৱালি ল'ব লগা হৈছে সামিউল হকে আৰু তাৰ পিছতো যেন এক প্ৰকাৰ নন্দিনী কাশ্যপৰ আক্ষেপ নাই তাৰ পিছতো যেন এক প্ৰকাৰ নন্দিনী কাশ্যপৰ সমগ্ৰ বিষয় সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া বৰ্তমান সময়লৈ দিয়া নাই বৰ্তমান আৰক্ষীয়েও সমগ্ৰ বিষয় সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰদান কৰা নাই যদিও সোধা পোছা অব্যাহত ৰাখিছে যদিও জেৰাৰ সন্মুখীন হৈছে বৰ্তমান সময়লৈ কিন্তু নন্দিনী কাশ্যপ সন্দৰ্ভত কালিৰ নিশাৰে পৰা আটক কৰাৰ পিছত জেৰাৰ সন্মুখীন হৈছিল কিন্তু তেতিয়াৰে পৰা এই মুহূৰ্তলৈ কিন্তু আনুষ্ঠানিক তথ্য এতিয়ালৈ প্ৰদান কৰা নাই আৰু সম্ভৱতঃ আজিৰ দিনটোত গ্ৰেপ্তাৰ হোৱাৰ সম্পূৰ্ণ
সম্ভাৱনা আছে কেইবাটাও ধাৰা লাগিব পাৰে নন্দিনী কাশ্যপৰ বিৰুদ্ধে কিয়নো আমি যদি চাবলৈ যাওঁ নন্দিনী কাশ্যপে সেই সময়ত অভিযোগ উত্থাপন হোৱা অনুসৰি সেই পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰা অনুসৰি নন্দিনী কাশ্যপে সেই সময়ত দুৰ্ঘটনা সংঘটিত কৰাৰ সময়ত মাদক দ্ৰব্য সেৱন কৰি আছিল এই অভিযোগ পৰিয়ালৰ লোকে মন্তব্য কৰিছিল এনেদৰে সেইফালৰ পৰা চাব গ'লে নন্দিনীয়ে আৰু ধাৰা তেওঁৰ ওপৰত সন্নিৱিষ্ট হ'ব পাৰে যদি আমি চাবলৈ যাওঁ নন্দিনী কাশ্যপে দুৰ্ঘটনা সংঘটিত কৰিয়েই সেই স্থান এৰি পলায়ন কৰিছিল নন্দিনী কাশ্যপৰ দায়িত্ব আছিল যে নন্দিনী কাশ্যপে ঘটনা সংঘটিত কৰি আৰক্ষীক জনোৱাৰ তেওঁৰ দায়িত্ব আছিল তেওঁৰ নৈতিক কৰ্তব্য আছিল নৈতিক দায়িত্ব আছিল যে ঘটনা সংঘটিত কৰি আৰক্ষীক জনাব লাগিছিল আৰক্ষীক নজনোৱাকৈ আৰক্ষীৰ পৰা আঁতৰি থাকি আৰক্ষীক চকুত ধুলি মাৰি সেই স্থান এৰি তেওঁ পলায়ন কৰিছিল সেইফালৰ পৰাও তেওঁৰ হয়তো আৰু অধিক ধাৰা লাগিব পাৰে নন্দিনী কাশ্যপৰ বিৰুদ্ধে এনে ধৰণৰ কেইবাটাও ধাৰা সন্নিৱিষ্ট হ'ব পাৰে আৰু বাহন যেনে যিটো স্পীডত বাহন চলাইছিল সেই বিষয়টো হয়তো বৰ্তমান সময়ত চাব কিয়নো এই মুহূৰ্তত যি দৃশ্যাংশ দেখুৱাইছো এই দৃশ্যাংশ হৈছে সম্পূৰ্ণৰূপে পাণবজাৰ মহিলা আৰক্ষী থানাৰ কালি নিশাৰ দৃশ্য এনেদৰে আটক কৰি লৈ অনা হৈছে তাৰ পিছতে সোধা পোছা অব্যাহত ৰাখিছে নন্দিনী কাশ্যপক আৰু নন্দিনী কাশ্যপক সোধা পোছা অব্যাহত ৰখাৰ বৰ্তমানে সোধা পোছা অব্যাহত ৰাখিছে তাৰ পিছতে হয়তো আজিৰ দিনটো গ্ৰেপ্তাৰ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে কেইবাটাও ধাৰাত অভিযুক্ত হ'ব পাৰে নন্দিনী কাশ্যপ ইতিমধ্যে নন্দিনী কাশ্যপৰ সৈতে যিকেইখন আৰু এই মুহূৰ্তত নন্দিনী কাশ্যপৰ ওপৰত হয়তো কেইবাটাও ধাৰা লাগিব পাৰে আৰু ইতিমধ্যে আজি 11 বজাত মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH মৰ্গলৈ নিয়া হ'ব সামিউলৰ মৃতদেহ এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো বিগ ব্ৰেকিং 11 বজাত মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH মৰ্গলৈ নিব সামিউলৰ মৃতদেহ লৈ যোৱা হ'ব 11 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গলৈ আৰু ইফালে নিশাটো পাণবজাৰ সমূহ মহিলা আৰক্ষী থানাত ৰখা হয় নন্দিনী কাশ্যপক কিছু সময় পিছতে দিছপুৰ আৰক্ষীৰ ইয়াৰ পৰা ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে নন্দিনী কাশ্যপক লৈ অনা হৈছে পাণবজাৰ আৰক্ষী থানাৰ পৰা পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা দিছপুৰ আৰক্ষী থানালৈ লৈ অনা হৈছে দিছপুৰ আৰক্ষী থানাৰ পৰা আৰক্ষী থানালৈ লৈ অনা হৈছে নন্দিনী কাশ্যপক আৰু 11 বজাত সামিউলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ অনা হ'ব এই মুহূৰ্তত বিগ ব্ৰেকিং বুলি ক'ব লাগিব আৰু পৰিয়ালৰ লোকে যিহেতুকে জানাজা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নন্দিনী কাশ্যপক যেতিয়ালৈ গ্ৰেপ্তাৰ নকৰে মহানগৰ আৰক্ষীয়ে তেতিয়ালৈ কিন্তু পৰিয়ালৰ লোকে কোনো কাৰণত জানাজা সম্পন্ন নকৰে সামিউল হকৰ আৰু এই সিদ্ধান্ত ইতিমধ্যে লৈছে কালিৰ দিনটোত গুৱাহাটীৰ GS ৰোডত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল হাসপাতালৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল পৰিয়ালৰ লোকে সেই তেতিয়াই উল্লেখ কৰিছিল পৰিয়ালৰ লোকে যেতিয়ালৈ নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ নকৰিব মহানগৰ আৰক্ষীয়ে সমগ্ৰ বিষয় সন্দৰ্ভত এটা সঠিক তদন্ত নকৰিব সমগ্ৰ বিষয় সন্দৰ্ভত নন্দিনী কাশ্যপৰ লগত কোন আৰক্ষী বিষয়া জড়িত আছে সেই আৰক্ষী বিষয়া যদি তদন্তৰ আওতালৈ নাহে আৰু মহানগৰ যি যান বাহন নিয়ন্ত্ৰণ শাখাৰ যিগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বা যিয়ে সমগ্ৰ বিষয় সন্দৰ্ভত ইনভেষ্টিগেশ্যন কৰিছিল সেই নিশা MVI কৰিছিল সেই আৰক্ষী বিষয়াগৰাকী কোন আছিল এই আৰক্ষী বিষয়া যদি তদন্তৰ আওতালৈ নাহে তেনেহলে পৰিয়ালৰ লোকে হয়তো তেওঁলোকে মন্তব্য কৰা অনুসৰি জানাজা সম্পন্ন নকৰে এই সমগ্ৰ বিষয় সন্দৰ্ভত কালিৰ দিনটোতে মন্তব্য কৰিছিল পৰিয়ালৰ লোকে যেতিয়ালৈ নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰা নহব যেতিয়ালৈ নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ নকৰিব তেতিয়ালৈ কিন্তু পৰিয়ালৰ লোকে সামিউল হকৰ কোনো অন্ত্যেষ্টিক্ৰিয়াৰ কাৰণে কোনো কাৰ্য তেওঁলোকে সম্পন্ন নকৰিব এনেদৰে মন্তব্য কৰিছিল আৰু এই মুহূৰ্তত যি খবৰ আহিছে এই খবৰ অনুসৰি দিনৰ 11 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত লৈ যোৱা হ'ব সামিউলৰ মৃতদেহ তাতেই মৰণোত্তৰ পৰীক্ষা কৰিব সামিউলক আৰু ইতিমধ্যে পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা কিছু সময় পূৰ্বে দিছপুৰ আৰক্ষীলৈ লৈ অনা হ'ব নন্দিনী কাশ্যপক আৰু উৰেটো নিশা নন্দিনী কাশ্যপে কটাবলগীয়া হৈছে পাণবজাৰ মহিলা আৰক্ষী থানাত এই মুহূৰ্তত মই পুনৰ সেই দৃশ্যাংশ দেখুৱাৰ কাৰণে চেষ্টা কৰিম কালি নিশা কেনেদৰে আটক কৰা হৈছিল নন্দিনী কাশ্যপক কেনেদৰে লৈ অনা হৈছিল নন্দিনী কাশ্যপক আখৰা গৃহত আখৰা কৰি আছিল আৰু ইতিমধ্যে যিকেইখন থিয়েটাৰৰ লগত নন্দিনী কাশ্যপৰ চুক্তিবদ্ধ হৈছিল সেই থিয়েটাৰ কেইখনৰ পৰাও ইতিমধ্যে সেই চুক্তি বাতিল কৰা হৈছে এই মুহূৰ্তত বিগ ব্ৰেকিং বুলি ক'ব লাগিব এই আটাইকেইখন থিয়েটাৰৰ পৰা যিখন থিয়েটাৰত তেওঁ চুক্তিবদ্ধ হৈছিল 2 বছৰৰ বাবে সেই থিয়েটাৰখনৰ পৰা ইতিমধ্যে নন্দিনী কাশ্যপক বাতিল কৰা হৈছে চুক্তি তেওঁলোকৰ চুক্তি বৰ্তমান
সময়ত সম্পন্ন হোৱা নাই আৰু যি চুক্তি সম্পন্ন হৈছিল সেই চুক্তি ইতিমধ্যে বাতিল কৰা হৈছে থিয়েটাৰ কৰ্তৃপক্ষই বাতিল কৰিছে নন্দিনী কাশ্যপৰ আৰু কালিৰ দিনটোত এই অভিযোগো এই দাবী উত্থাপন হৈছিল যে পৰিয়ালৰ লোকে দাবী উত্থাপন কৰিছিল যে যিসমূহ থিয়েটাৰ অথবা যিসমূহ চলচ্চিত্ৰই নন্দিনী কাশ্যপৰ লগত চুক্তিবদ্ধ আছিল এই চলচ্চিত্ৰসমূহ নাচাবলৈ এই থিয়েটাৰসমূহ নাচাবলৈ ইতিমধ্যে দাবী উত্থাপন কৰিছিল নন্দিনীৰ পৰিয়ালে তাৰ পিছতেই কিন্তু এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি ক'ব লাগিব এক প্ৰকাৰ থিয়েটাৰখনে যিখন থিয়েটাৰৰ লগত 2 বছৰৰ বাবে চুক্তিবদ্ধ হৈছিল এই থিয়েটাৰখনৰ পৰা ইতিমধ্যে চুক্তি বাতিল কৰিছে নন্দিনী কাশ্যপৰ লগত আৰু এই মুহূৰ্তত আমি সেই দৃশ্যাংক পুনৰ দেখুৱাইছো এয়া হৈছে পাণবজাৰ মহিলা আৰক্ষী থানাৰ দৃশ্য নিশাটো মহৰ কামোৰত কটাবলগীয়া হৈছে এইগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপ আৰু যিগৰাকী নন্দিনী কাশ্যপ শেহতীয়াকৈ ৰুদ্ৰ চলচ্চিত্ৰখনৰ জৰিয়তে সমগ্ৰ অসমত জনপ্ৰিয় হৈ পৰিছিল এইগৰাকী নন্দিনী কাশ্যপে এতিয়া এক প্ৰকাৰ ৰঙা হৰৰ আলহী হোৱাৰ দিশে